আজি বহু দিনৰ পৰা ইস্কন টেম্পল যাম ভাবি আছিলোঁ আৰু আজি ফাইনেলি গৈ ইস্কন টেম্পল পালোঁ। এয়া গৈ পাই ইয়াতে চন্দনৰ ফুটটো দি দিলে আৰু যিহেতু এই সময়খিনি আৰতিৰ সময় আছিল গতিকে আমি খুব ভাল সময়তে গৈ পালোঁ। আৰতি কৰিবলৈ যোজা কৰিলে তেওঁলোকে। শংখৰ মাত আৰু এয়া চাকি দেখি একদম মনটো মানে খুব শান্তি লাগিলে বাৰু। সঁচাকৈ বহুত ভাল লাগে। যদিও শুনি আছিলোঁ, আজি প্ৰথমবাৰৰ বাবে আহি ইয়াতে সেই শান্তিটো অনুভৱ কৰিলোঁ। এয়া ভগৱান শ্ৰীকৃষ্ণৰ আমি আশীৰ্বাদ ল'লোঁ আৰু আশীৰ্বাদ লোৱা হোৱাৰ পাছত মই আৰু বৰ্ণালী বহি ইয়াতে অলপমান সংকীৰ্তনৰ ভাগ ল'লোঁ। এক বুজাব নোৱাৰা পৰিৱেশ মানে। তাৰ মাজতেই সৰু পোৱালিটোলৈ চাওকচোন, সি ইমানেই ধুনীয়াকৈ বন্তি গছি হাতত লৈ ভগৱানক সেৱা জনাইছে, খুবেই ভাল লাগিল। আৰু তাৰপাছত আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আহি আমাক ভোগ দিলে আৰু আমি দুইজনীয়ে ভোগ খাই তাৰপিছত আমি ঘৰলৈ আহিলোঁ। বৰ্ণালী